স্বৰ্গীয় পুতলি গগৈ সোঁৱৰণী ফুটবল প্ৰতিযোগিতা প্ৰথম খেলত টেঙাখাত FC বিজয়ী। টেঙাখাত ক্ৰীড়া সন্থাৰ উদ্যোগত তথা ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানত আৰু স্থানীয় ক্ৰীড়াপ্ৰেমী ৰাইজৰ সহযোগত টেঙাখাত লেংৰাই চাহ বাগিচাৰ খেলপথাৰত 7 ফেব্ৰুৱাৰীৰ পৰা স্বৰ্গীয় পুতলি গগৈ সোঁৱৰণী প্ৰথম বাৰ্ষিক আন্তঃক্লাব ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। সেই উদ্দেশ্যে বুধবাৰে আবেলি শুভাৰম্ভ কৰা প্ৰথমখন খেলৰ আৰম্ভণিতে টেঙাখাত ক্ৰীড়া সন্থাৰ সম্পাদক অসীম হাজৰিকাই আঁতধৰা এক চম অনুষ্ঠানৰ ক্ৰীড়া সন্থাৰ তৰফৰ পৰা স্বৰ্গীয় পুতলি গগৈৰ পৰিয়ালৰ সদস্যসকলক আদৰণি জনোৱা হয়। ইয়াৰ পিছতে মাতৃ স্বৰ্গীয় পুতলি গগৈ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ আৰু বন্তি প্ৰজ্বলন শুভাৰম্ভ কৰে পুত্ৰ নৱকুমাৰ গগৈয়ে। ক্ৰীড়া সন্থাৰ সৌজন্যত এই যি পুতলি গগৈ সোঁৱৰণী খেলখন আজিৰ পৰা অনুষ্ঠিত হৈছে আৰু সেই পুতলি গগৈৰ পুত্ৰ হিচাপে আমি নিজৰ মাতৃক যাতে যুগমীয়া কৰি ৰাখিব পাৰোঁ তেখেতৰ নামটো, লগতে আমাৰ যি উদীয়মান খেলুৱৈসকল আছে বা আমাৰ গাঁৱে ভূঞে যিবিলাক ফুটবল খেলুৱৈ আছে তেখেতসকলক যাতে আমি আগবঢ়াই নিব পাৰোঁ তেনেকুৱা এটা প্ৰচেষ্টা লৈ এই পুতলি গগৈ সোঁৱৰণী নাম লৈ টেঙাখাত ক্ৰীড়া সন্থাৰ সহযোগত তথা টেঙাখাতবাসী ৰাইজৰ সহযোগত আমি আমাৰ খেলখন আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। আৰু আমাৰ যি মাতৃৰ নামতে আমাৰ ইয়াৰ পৰা কিছুমান উদীয়মান খেলুৱৈ আগবাঢ়ি যাওক, তেখেতসকলে যাতে ভাৰতবৰ্ষত নাম কৰক, গোটেই আমাৰ টেঙাখাত অঞ্চলৰ তথা অসমৰ নাম কৰি যাতে আগবাঢ়ি যাব পাৰে তেনেকুৱা এটা মনোবাঞ্ছা লৈ আমি আগবাঢ়ি গৈছোঁ খেলখন খেলাবৰ বাবে। আৰু লগে লগে আমি ধন্যবাদ জনাইছোঁ আমাৰ টেঙাখাত ক্ৰীড়া সন্থাক, তেখেতসকলৰ যি উৎসাহ উদ্দীপনাৰে তেখেতসকলে আগবাঢ়ি আহিছে, তেখেতসকলৰ যি উৎসাহ উদ্দীপনাত তেখেতসকলে যাতে তেখেতসকলৰ সপোন পূৰণ হয় তাকে কামনা কৰিছোঁ। এই শুভাৰম্ভণি অনুষ্ঠানত টেঙাখাত ক্ৰীড়া সন্থাৰ সভাপতি ইন্দ্ৰ গগৈ, কাৰ্যকৰী সভাপতি ইন্দু গগৈ, উপ সভাপতি দিগন্ত গগৈ, সহকাৰী সম্পাদিকা হেমা সোণোৱালকে ধৰি বহু কেইগৰাকী ক্ৰীড়ানুৰাগী ব্যক্তি উপস্থিত থাকে। ইয়াৰ পিছতে যথেষ্ট সংখ্যক দৰ্শকৰ উপস্থিতিত টেঙাখাত FC আৰু কঠালনী ইউথ ক্লাবৰ মাজত অনুষ্ঠিত প্ৰথমখন খেল শুভাৰম্ভ কৰে লেংৰাই চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নন্দ তাঁতীয়ে। বিক্ৰম পজা, অজয় চেতিয়া, বেঞ্জামিন কন্দপানৰ সহযোগত সঞ্জীৱ তপ্নই পৰিচালনা কৰা খেলৰ শেষত টেঙাখাত FCয়ে কঠালনী ইউথ ক্লাবক 1-0 গলত পৰাজিত কৰে। টেঙাখাত ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানত আমি এইবাৰ প্ৰথমবাৰৰ বাবে এখন প্ৰাইজমণি ইণ্টাৰ ক্লাব ফুটবল খেলৰ প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ। বিশেষকৈ আচলতে আমাৰ এই অঞ্চলৰ এগৰাকী সমাজ সেৱিকা আৰু মোৰ এজন বন্ধু নৱকান্ত গগৈ দেৱৰ মাতৃ পুতলি গগৈ সোঁৱৰণীত আচলতে আমি প্ৰথম বাৰ্ষিক আন্তঃক্লাব ফুটবল প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ। এই খেলখনত ইতিমধ্যে 10টা দলে অংশগ্ৰহণ কৰিছে। 10টা দলৰ গোটেই খেলখন সুন্দৰভাৱে আমি অনুষ্ঠিত কৰিবৰ কাৰণে আমি ইচ্ছা প্ৰকাশ কৰিছোঁ। আমি টেঙাখাত ক্ৰীড়া সন্থাই এই গোটেই খেলখনৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু এই খেলৰ প্ৰথম ভাগৰ যিবিলাক খেল হ'ব এই খেলবিলাক আমি লেঙাই চাহ বাগিচা খেলপথাৰত আমি অনুষ্ঠিত কৰিম আৰু চূড়ান্ত খেলখন আমি টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আমি অনুষ্ঠিত কৰিবৰ কাৰণে মনস্থ কৰিছোঁ। এই খেলখনত আমাৰ নিজৰ যিমান ক্ৰীড়া সন্থাৰ যিমান আমাৰ সহযোগী আছে, আমাৰ ক্ৰীড়া সন্থাৰ আমাৰ যিমানবিলাক বিষয়ববী আছে সকলোৱে সহযোগিতা আগবঢ়াইছে আৰু গোটেই টেকনিকেল গোটেই ছাইডবিলাক আমাৰ ক্ৰীড়া সন্থাৰ আমাৰ কাৰ্যকৰ্তাসকলে চোৱা চিতা কৰিছে। আৰু লগতে আমি খেলখনৰ জৰিয়তে এই অঞ্চলৰ উঠি অহা যি প্ৰজন্ম, উঠি অহা যি প্ৰতিভা, এই প্ৰতিভাবিলাক ভালদৰে চিনাক্ত কৰি ভৱিষ্যতৰ দিনলৈ যাতে আমি আগুৱাই লৈ যাব পাৰোঁ আমি তাৰ পৰিকল্পনা কৰিছোঁ। আৰু বিশেষভাৱে নৱকান্ত গগৈ ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু তেখেতৰ মাতৃৰ সোঁৱৰণীত এই খেলখন খেলাবৰ কাৰণে তেখেতসকলে টেঙাখাত ক্ৰীড়া সন্থাক আগ্ৰহ কৰিছে। গতিকে আমি টেঙাখাত ক্ৰীড়া সন্থাৰ তৰফৰ পৰা তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি সকলোৰে সহযোগত যাতে খেলখন সফল সমাপ্তি হয় মই তাৰ কামনা কৰিছোঁ। আৰু লগতে আমাৰ যি টেঙাখাত ক্ৰীড়া সন্থাৰ যি আগ্ৰহ, আমি যি ইচ্ছা আছে আচলতে টেঙাখাত অঞ্চলৰ উঠি অহা প্ৰজন্মক, উঠি অহা খেলুৱৈসকলক, উঠি অহা যি সুপ্ত প্ৰতিভা, এই প্ৰতিভাবিলাক বিকশিত কৰি আগলৈ লৈ যোৱাৰ যি প্ৰয়াস, এই প্ৰয়াস যাতে সফল হওক মই তাৰ কামনা কৰিছোঁ।
উল্লেখযোগ্য যে মুঠ 10টা দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ চূড়ান্ত খেল টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰা হ'ব। নৱকুমাৰ গগৈ আৰু ৰূপম গগৈ ৰিপৰ্ট টেঙাখাত লাইভ।